15 বছৰ অসমৰ মুখ্যমন্ত্ৰীৰ পুত্ৰ ঈশ্বৰে নকৰক যে তেখেতৰ প্ৰমাণ আছিল কিবা সম্পৰ্ক আছিল বুলি প্ৰমাণিত হওক আমি মনত বহুত কষ্ট পাম তেখেতৰ নাম যদি তাত জড়িত হয় অসমবাসী হিচাপে মই নিজক কলংকিত আৰু দুখিত অনুভৱ কৰিম পাকিস্তানৰ লগত ভাৰতীয় ৰাজনীতিবিদৰ কেনেকৈ সম্পৰ্ক থাকিব পাৰে আৰু এই কথাটো এতিয়া লাহে লাহে প্ৰমাণ হ'ব কি সম্পৰ্ক আছিল কেনেকৈ আছিল কি নাছিল ঈশ্বৰে নকৰক যে তেখেতৰ প্ৰমাণ আছিল কিবা সম্পৰ্ক আছিল বুলি প্ৰমাণিত হওক আমি মনত বহুত কষ্ট পাম 15 বছৰ অসমৰ মুখ্যমন্ত্ৰীৰ পুত্ৰ তেখেতৰ নাম যদি তাত জড়িত হয় অসমবাসী হিচাপে মই নিজক কলংকিত আৰু দুখিত অনুভৱ কৰিম আপুনি সব কথাত আপুনি ৰাজনীতি টানি নানিব এই কথাটো অসমৰ স্বাভিমান স্বজাতিৰ স্বাভিমান তাৰ লগত জড়িত যাক আপুনি অকল কংগ্ৰেছ পাৰ্টিৰ লগত কিয় জড়িত কৰিব খোজে পাকিস্তানে সদায় নতুন নতুন চিন্তাৰে ভাৰতক কেনেকৈ অপদস্থ কৰিব পাৰি ভাৰতক কেনেকৈ আতংকৰ যে ঠেলি দিব পাৰি তাৰ চিন্তা কৰে আৰু এজন ৰাজনীতিবিদে পাকিস্তানৰ লগত সম্পৰ্ক ৰাখিব গোপনে যাত্ৰা কৰিব এইটো কোনো কাৰণত মানি ল'ব পাৰা হ'ব নোৱাৰে এইটো কংগ্ৰেছ হওক যিকোনো দলে নহওক কিয় এইটো আমাৰ কাৰণে এটা বৰ লাজৰ কথা হ'ব পাকিস্তানৰ লগত ভাৰতীয় ৰাজনীতিবিদৰ কেনেকৈ সম্পৰ্ক থাকিব পাৰে আৰু এই কথাটো এতিয়া লাহে লাহে প্ৰমাণ হ'ব কি সম্পৰ্ক আছিল কেনেকৈ আছিল কি নাছিল ঈশ্বৰে নকৰক যে তেখেতৰ প্ৰমাণ আছিল কিবা সম্পৰ্ক আছিল বুলি প্ৰমাণিত হওক আমি মনত বহুত কষ্ট পাম 15 বছৰ অসমৰ মুখ্যমন্ত্ৰীৰ পুত্ৰ তেখেতৰ নাম যদি তাত জড়িত হয় অসমবাসী হিচাপে মই নিজক কলংকিত আৰু দুখিত অনুভৱ কৰিম আপুনি সব কথাত আপুনি ৰাজনীতি টানি নানিব এই কথাটো অসমৰ স্বাভিমান স্বজাতিৰ স্বাভিমান তাৰ লগত জড়িত যাক আপুনি অকল কংগ্ৰেছ পাৰ্টিৰ লগত কিয় জড়িত কৰিব খোজে পাকিস্তানে সদায় নতুন নতুন চিন্তাৰে ভাৰতক কেনেকৈ অপদস্থ কৰিব পাৰি ভাৰতক কেনেকৈ আতংকৰ যে ঠেলি দিব পাৰি তাৰ চিন্তা কৰে আৰু এজন ৰাজনীতিবিদে পাকিস্তানৰ লগত সম্পৰ্ক ৰাখিব গোপনে যাত্ৰা কৰিব এইটো কোনো কাৰণত মানি ল'ব পাৰা হ'ব নোৱাৰে এইটো কংগ্ৰেছ হওক যিকোনো দলে নহওক কিয় এইটো আমাৰ কাৰণে এটা বৰ লাজৰ কথা হ'ব